যোৱাকালি নলবাৰী জিলাৰ মুকালমুৱাৰ পৰা এজন অনাৰেবল ক্লায়েণ্টে আমাক কল কৰিছিল যে তেখেতৰ বিল্ডিঙৰ কাম চলি আছে আৰু তেখেতৰ কনষ্ট্ৰাকশ্যনত কিছুমান ভুল হোৱা তেখেতে পৰিলক্ষিত কৰিছে। সেই মৰ্মে আমি আজি উপস্থিত হওঁ আৰু আমি তেখেতৰ টাই বিমৰ কাম পৰ্যবেক্ষণ কৰোঁ। ইয়াতে টাই বিমত চব কোনো ধৰণৰ টপ এক্সট্ৰা বাৰ নাই, বটম এক্সট্ৰা বাৰ নাই, জাষ্ট ৰডবিলাক পেলাই গৈছে আৰু তেখেতসকলে মিস্ত্ৰীয়ে ঢালিব ৰেডি। কিন্তু আমি লগে লগে গোটেই বিম তেখেতক খুলিব দিলোঁ আৰু বিমত বটম এক্সট্ৰা ৰড আৰু টপ এক্সট্ৰা ৰড লগাব দিলোঁ। এনেকৈহে কাম কৰিলে আপোনাৰ বিমটো ফুল ইউটিলাইজ হ'ব, নহ'লে পইচাবিলাক বৰবাদ হ'ব। আকৌ ইয়াতে চাওক আপুনি বিমটোত বাহিৰেৰে ৰড ওলাই থৈ দিছে, যিহেতু বিমৰ ৰড কলমৰ ভিতৰেৰে যাব লাগে, মানে বিমটোৰ লোড কলমে কেৰি কৰে, গতিকে সদায় জগল মাৰি ভিতৰেৰে লৈ যাব কলমৰ বিমৰ ৰডবিলাক। আকৌ আপুনি এইটোত চাওক যিবিলাক ৰিং বান্ধিছে, এই ৰিংবিলাক বিমৰ ৰডৰ লগত কোনো ধৰণৰ কানেকশ্যন নাই। এনেকৈ ৰিং দিয়া আৰু নিদিয়া কোনো ধৰণৰ ইয়াতে মিনিং নাই। গতিকে এইবিলাক ৰিং আমি খুলিব দিছোঁ, আকৌ নতুনকৈ বান্ধিব দিছোঁ। আমাৰ বিষয়ে কি ক'লে অনাৰেবল ক্লায়েণ্টে আপুনি শুনকচোন। নমস্কাৰ। চাইডত কাম চলি আছিল, তাৰপিছত দাদাজনক মাতিলোঁ কালি চাইডৰ আমাৰ, যিহেতু ঢালাই হোৱা নাই, কিবা অলপ ভুল পাইছিলোঁ কামটোত। মাততে তেখেতক মাতিলোঁ, তেখেতৰ কথাখিনি ভালকৈ বুজাই দিলে আৰু ক'ত কি ভুল কুটি আছে, তেখেতে বস্তুখিনি মিলাই দিলে আৰু বহুত বহুত ধন্যবাদ তেখেতক।